ব্যক্তিগতভাৱে মোৰ বাবেও কটন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত উপস্থিত থাকিব পৰাটো এক গৌৰৱৰ মুহূৰ্ত। এই শিক্ষানুষ্ঠানৰ চৌহদে লাভ কৰা শিক্ষাৰে সমৃদ্ধ হৈ মই মোৰ জীৱন সংগ্ৰামত অৱতীৰ্ণ হৈছিলোঁ। বিশ্ববিদ্যালয়লৈ উত্তীৰ্ণ হোৱা কটন মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰ হিচাপে মই গৰ্বিত যে সমাৱৰ্তনৰ দৰে এনে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি আপোনালোকৰ মাজত উপস্থিত থকাৰ মোৰ সৌভাগ্য হৈছে। আজিৰ অনুষ্ঠানত মই কেইটামান দিশ আপোনালোকৰ সন্মুখত ৰাখিব খুজিছোঁ আৰু মই মোৰ চিন্তা বা ভাৱনা মই আপোনালোকৰ আগত অতি সংক্ষেপেৰে দাঙি ধৰিবলৈ বিচাৰিছোঁ। 1985 চনত মই হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছিলোঁ আৰু সেই সময়ত আমি কটন কলেজত নামভৰ্তি কৰিছিলোঁ। সেই সময়ত আমাৰ ৰাজ্যখনত এটা বিশেষ পৰিৱেশৰ মাজত আমাৰ ৰাজ্যখন মুখামুখি হৈছিলে। অসম আন্দোলনৰ প্ৰায় সমাপ্তি হৈছিলে। আমি সকলোৱে এটা নতুন আশাৰ পৰিৱেশ আমি দেখা পাইছিলোঁ। দীৰ্ঘদিনীয়া অসম আন্দোলনৰ সমাপ্তিৰ পিছত অসম চুক্তি স্বাক্ষৰিত হৈছিল আৰু তেনে পৰিৱেশত আমি আশা কৰিছিলোঁ যে অসমৰ পৰিৱৰ্তন হ'ব, এখন নতুন অসমৰ সৃষ্টি হ'ব। কিন্তু যিকোনো কাৰণতেই নহওক কিয় অসমৰ পৰিৱেশ সেই সময়ত বিকাশ বা উন্নতি হোৱাৰ পৰিৱৰ্তে আলফাৰ সংগ্ৰামে আৰু অৱনমিত কৰি পেলায় আৰু আলফাৰ সংগ্ৰামৰ সমান্তৰালভাৱে জনজাতীয় সমাজত সৃষ্টি হোৱা অবিশ্বাসৰ ফলত আন এক নতুন মিলিটেণ্ট মুভমেণ্টৰো সৃষ্টি হয় আৰু লাহে লাহে সেই সময়ৰ সমাজ জীৱনত গুপ্ত হত্যাৰ দৰে বিভিন্ন চিন্তা চৰ্চা, বিভিন্ন ধৰণৰ নতুন চৰকাৰে কৰা প্ৰয়োগত আমাৰ সমাজ ব্যৱস্থা আৰু অধিক স্খলনৰ ফালে যাত্ৰা কৰে। আমি শিক্ষাৰ্থী হৈ থকা সময়ত অসমৰ শৈক্ষিক ক্ষেত্ৰৰ উত্তৰণো আমি দেখা পোৱা নাছিলোঁ। অসমত দুখন বিশ্ববিদ্যালয় আছিল, দুখনে বিশ্ববিদ্যালয় হৈ থাকিছিলে। 3খন মেডিকেল কলেজ আছিল, 3খন মেডিকেল কলেজতে থাকিছিলে আৰু কটন কলেজ পাছ কৰাৰ পিছত উচ্চ শিক্ষাৰ আশাৰে আমাৰ সেই সময়ৰ ছাত্ৰ ছাত্ৰীসকলে পুনে আৰু দিল্লীলৈ গতি কৰিছিলে। এখন অসম আছিলে যিখন অসমৰ পৰিৱৰ্তন হ'ব পাৰে বুলি আমি মহাবিদ্যালয়ত থকা অৱস্থাত কল্পনা কৰিব পৰা নাছিলোঁ আৰু কল্পনা কৰিব পৰা আমাৰ সাহসো নাছিল। অসমৰ আকাশ বন্দুক বাৰুদৰ কলা ডাৱৰে আৱৰি ৰাখিছিল। সমগ্ৰ অসমখনত জাতি জনজাতিৰ মাজত অবিশ্বাসৰ বাতাবৰণ আছিল আৰু আমি শিক্ষা লাভ কৰাৰ সমগ্ৰ সময়ছোৱাত আমি এটাই অনুভৱ কৰিছিলোঁ যে এইখন অসমৰ ভৱিষ্যত নহ'ব আৰু আমি সদায় সংগ্ৰাম আৰু সংঘাতৰ মাজতে আমি জীৱন পাৰ কৰাব লাগিব। অসমৰ সেই সময়ৰ পৰিৱেশত বহু লোকে ৰাজ্যখন এৰি থৈ গৈছিল, বহুত ছাত্ৰ ছাত্ৰীয়ে ৰাজ্যখন এৰি থৈ গৈছিল আৰু দেশৰ যিকোনো মানদণ্ডতে অসম শেষৰ ফালত থাকিবলৈ বাধ্য হৈছিল। আইন শৃংখলাৰ পৰা আৰম্ভ কৰি বিদ্যায়তনিক পৰিৱেশৰ পৰা আৰম্ভ কৰি দুবছৰ পৰীক্ষাৰ ৰিজাল্ট নিদিয়া, পৰীক্ষা পিছুৱাৰ আন্দোলন, পৰীক্ষা আগুৱাৰ আন্দোলন, ৰিজাল্ট নিদিয়াৰ আন্দোলন, ৰিজাল্ট দিয়াৰ আন্দোলন, পৰীক্ষাৰ কুৱেশ্যন পেপাৰ লিক কৰাৰ আন্দোলন, বিভিন্ন ধৰণৰ পৰিৱেশত এটা প্ৰজন্মই নিজৰ জীৱন আগবঢ়াইছিল। আজি যেতিয়া আমি অসমৰ ফালে আকৌ এবাৰ উভতি চাওঁ, তেতিয়া আমি এখন অসম দেখা পাওঁ যিখন অসম আজি আমি অপৰচুনিটিক বা সুযোগ বা আমাৰ
উদ্যম বা আমাৰ যি শক্তি সেই শক্তিক আমি কৰবাত নহয় কৰবাত প্ৰয়োগ কৰিব পৰা এটা নতুন পৰিৱেশ আমাৰ অসমত আজি নিৰ্মাণ হৈছে ক'ব নোৱাৰাকৈ সন্ত্ৰাসবাদৰ অৱসান ঘটিলে ক'ব নোৱাৰাকৈ ৰাজ্যত নতুন নতুন শিক্ষানুষ্ঠানসমূহে ভুমুকি মাৰিলে ক'ব নোৱাৰাকৈ অসমত উন্নয়ন আৰু প্ৰগতিৰ এটা নতুন দিগন্ত নামি আহিলে আৰু আজি আমাৰ যুৱ প্ৰজন্মই যেতিয়া নিজৰ ভৱিষ্যতৰ আৰু ৰাজ্যখনৰ তুলনা কৰে তেতিয়া আমি দেখা পাওঁ আমি যেন অন্ধকাৰৰ সন্মুখীন হ'বলগীয়া হোৱা নাই কৰবাত যেন আমি পোহৰ দেখিছো আজি আমাৰ ৰাজ্যত 25খনতকৈও অধিক বিশ্ববিদ্যালয় নিৰ্মাণ হৈছে আজি আমাৰ ৰাজ্যত 15খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হৈছে 25খনলৈ আমি যাত্ৰা কৰিছো 20খনতকৈ ওপৰ ইঞ্জিনিয়াৰিং কলেজৰ নিৰ্মাণ হৈছে IIM IIT এইমছৰ দৰে শিক্ষানুষ্ঠানবিলাক আজি আমাৰ ৰাজ্যখনত লাহে লাহে প্ৰাণ পাব আৰম্ভ কৰিছে আমাৰ ৰাজ্যখনত অধ্যাপকৰ নিযুক্তিৰ পৰা মেজিষ্ট্ৰেটৰ নিযুক্তিলৈকে আমি এটা নতুন পৰিৱেশ দেখা পাইছো আৰু তাৰ লগে লগে আমাৰ সমগ্ৰ অসমত উদ্যোগীকৰণৰ এটা নতুন পৰিৱেশ নিৰ্মাণ হোৱাও আমি দেখা পাইছো আজি আমাৰ ৰাজ্যখনত যি আমি পঢ়ি থকা দিনত কল্পনাও কৰিব পৰা নাছিলো সেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰি আজি আমাৰ ৰাজ্যখনত তীব্ৰ গতিত নিৰ্মাণ হৈছে আজি আমাৰ ৰাজ্যখনত কোনো ধৰণৰ দুৰ্নীতিৰ সন্মুখীন নোহোৱাকৈ 1.5 লাখ 2 লাখ ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপন পাব পাৰিছে আজি আমাৰ ৰাজ্যখনৰ চুকে কোণে বিদ্যালয় মহাবিদ্যালয় নিৰ্মাণ হৈছে আৰু ক'ব নোৱাৰাকৈ আমাৰ ৰাজ্যখন আজি ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ মাজত এখন শক্তিশালী বিকশিত ৰাজ্য হিচাপে নিৰ্মাণ হৈছে